ৰাজ্যত সংঘটিত হৈছে এটা ভয়ংকৰ গাৰ নোম শিয়ৰি উঠা ঘটনা, যিটো ঘটনা শুনিলে আপোনাৰো বুকুখন কঁপি উঠিব। এইবাৰ নিজ বয়কৰ সৈতে জঘন্য কাম কৰিলে লম্পট দেউৰেকে। স্ক্ৰীণত দেখা এই কুলাংগাৰটোলৈ এবাৰ ভালদৰে মন কৰক। এইজনেই হৈছে সেইজন কুলাংগাৰ নৰবিকাশ দেউৰেক। এই ঘটনাৰ স্থান শিমলুগুৰিৰ। ঘটনাটো যোৱাকালিৰ। এই ঘটনাটোৰ বিৱৰণ অনুসৰি পলাশ নাথ নামৰ এইজন যুৱকে যোৱাকালি ককায়েক আৰু মাকে হস্পিটেললৈ যোৱাৰ সুযোগ লৈ দিন দুপৰতে নিজৰ বৌয়েকক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে যদিও বৌয়েকে বাধা দিয়াত প্ৰথমে টকা দিম বুলি কয় যদিও পিছত মাৰি পেলোৱাৰ ভাবুকি দি ধৰ্ষণ কৰি ঘৰৰ পৰা পলাই যায়। বৰ্তমান ঘৰৰ পৰিয়ালৰ লোকে আৰক্ষী থানাত পলাশ নাথৰ ওপৰত এখন এজাহাৰ দিছে যদিও বৰ্তমানো পলাতক অৱস্থাত আছে পলাশ নাথ। সঁচাকৈ কোন দিশে গতি কৰিছে বৰ্তমানৰ মানৱ সমাজ? কেনেকুৱা ধৰণৰ ঘটনাবোৰ দিনক দিনে পোহৰলৈ আহিছে।